সুন্দৰৰ পূজাৰীৰ ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যে স্মৃতি দিৱস আৰু স্মৃতি দিৱসৰ দিনটোত আজি বিশেষভাৱে শোণিতপুৰ প্ৰশাসনৰ উদ্যোগত জ্যোতি ভাৰতী আৰু শিল্পীগৰাকীৰ যি সাধনাৰ থলী এই প্ৰকৃত ইতিমধ্যে যি আবক্ষ মূৰ্তি সেই আবক্ষ মূৰ্তিত শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা লগতে জ্যোতি ভাৰতী কৰ্তৃপক্ষই ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আজি যিহেতু বিভিন্ন দল সংগঠন আৰু বিভিন্ন অনুষ্ঠানে আজি এই শিল্পী দিৱসৰ আয়োজন কৰিছে আৰু ইতিমধ্যে ইয়াত আহি উপস্থিত আছে শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা তেওঁলোক দুয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বিশেষভাৱে ক'ব লাগিব যে আজি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে শিল্পীগৰাকীৰ যি কালজয়ী ৭টিকৈ গীত ৭টি গীতৰ কলিৰে ইতিমধ্যে এই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব শিল্পীগৰাকীক আৰু এই শিল্পীসকলে পৰিৱেশন কৰিছে ৰূপকোঁৱৰৰ সেই কালজয়ী গীতসমূহ ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে আৰম্ভ হৈছে আজিৰ এই অনুষ্ঠান। এনেধৰণে ৰূপকাৰগৰাকী সুন্দৰৰ পূজাৰীগৰাকীৰ যি গীত মাত সেই গীত মাতৰ চৰ্চা ইতিমধ্যে চলি আছে আৰু বিশেষভাৱে শিল্পীগৰাকীৰ আজি ৭টিকৈ গীত পৰিৱেশন কৰা হ'ব আৰু যিহেতু ইয়াতে উপস্থিত আছে শোণিতপুৰ জিলা আয়ুক্ত আৰু তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আজিৰ দিনটোৰ বিশেষত্বৰ বিষয়ে। অনুষ্ঠান হৈ গ'ল আৰু দিনজোৰা কাৰ্যসূচীৰে এই শিল্পী দিৱসৰ জ্যোতি ভাৰতী এই প্ৰকৃত গীতে মাতে সবাহে ইয়াত চৰ্চা চলিব। আমাৰ বহু শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিছে আৰু গীত পৰিৱেশন কৰি থাকিব। মই আশা ৰাখিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই আজিৰ দিনটোত মই এটা কথা প্ৰণ কৰিছোঁ তেজপুৰত 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ মূল অধিৱেশনত এটি গীত পৰিৱেশন কৰা হৈছিল আৰু সেইখিনি সময়ত এনাউন্স কৰা হৈছিলে ঘোষণা কৰা হৈছিলে যে আজি অসমৰ প্ৰথম অসমীয়া আধুনিক গীতটো পৰিৱেশন কৰা হ'ব। গীতটিৰ ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰৰ আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই আৰু গীতটি যথাসময়ত পৰিৱেশন কৰা হ'ল আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰাই ক'লে হেৰা জ্যোতি তুমি প্ৰথম অসমীয়া আধুনিক গীত শুনালাহে আৰু আজি 2024 চন পাৰ হ'ল 2024 চন 100 বছৰ হ'ল। আমি এইকেইদিনৰ ভিতৰতে তেজপুৰত আমি সকলো শিল্পী কলা কুশলীক লৈ পেলাই আমি 100 বছৰীয়া
গীতটিৰ আমি উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ।